নমস্কাৰ বন্ধু-বান্ধৱসকল, আপোনালোকক আকৌ এবাৰ স্বাগত জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেলটোলৈ। তো বন্ধু-বান্ধৱসকল, আজি মই আলোচনা কৰিবলৈ লৈছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত FYUGP অৰ্থাৎ 4 Year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ BA থাৰ্ড ছেমিষ্টাৰৰ ফিল'চফিৰ কিতাপখনৰ বিষয়ে আজি মই আলোচনা কৰিবলৈ লৈছোঁ। এইখন হয় আপোনালোকৰ BA থাৰ্ড ছেমিষ্টাৰৰ NAPৰ আণ্ডাৰত BA থাৰ্ড ছেমিষ্টাৰত এইখন হয় ফিল'চফিৰ কিতাপ। এই কিতাপখনৰ নাম হ'ল ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়সমূহৰ পৰিচয় অৰ্থাৎ ইন্ট্ৰডাকশ্যন টু ছিষ্টেমছ অফ ইণ্ডিয়ান ফিল'চফি। এই কিতাপখন লিখি উলিয়াইছে হেমন্ত কুমাৰ ৰয়। আৰু এতিয়া মই আপোনালোকক ইয়াৰ ইউনিটবিলাক দেখুৱাই দিবলৈ চেষ্টা কৰিম। এইখন চাব পাৰে, এইখন হয় ইয়াত 4টা ইউনিট থাকিব। প্ৰথম ইউনিটত দিয়া আছে বুদ্ধ অৰ্থাৎ আমালোকৰ ভাৰতীয় দৰ্শনৰ 8টা সম্প্ৰদায়। ভাৰতীয় দৰ্শনত যে 9টা সম্প্ৰদায় আছিল তাৰে 9টাৰ ভিতৰত আপোনালোকৰ 8টা সম্প্ৰদায় এই চিলেবাছত পঢ়িব লাগিব BA থাৰ্ড ছেমিষ্টাৰত। অকল চাৰবাগ যিটো আছিল চাৰবাগটো বাদে আৰু যি 8টা সম্প্ৰদায় আছিল এই 8টা সম্প্ৰদায় ইয়াত পঢ়িব লাগিব থুলমূলকৈ। প্ৰথম ইউনিটত দিয়া আছে বুদ্ধ এণ্ড জৈন, তাৰপিছত দিয়া আছে সংখ্যা যোগ, তাৰপিছত তৃতীয় ইউনিটত দিয়া আছে ন্যায় বৈশেষিক, আৰু চতুৰ্থ ইউনিট দিয়া আছে মীমাংসা আৰু বেদান্ত। এইখন হয় ইয়াত চাব পাৰে 4টা ইউনিট থাকিব আপোনালোকৰ। আৰু ইয়াত সূচীপত্ৰখন এনেধৰণৰ। আৰু মই আপোনালোকৰ সুবিধাৰ বাবে ভিতৰৰ কেইটামান টপিক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত চাব পাৰে জৈন দৰ্শন, ইয়াত পৰিচয় ইন্ট্ৰডাকশ্যন জৈন দৰ্শনৰ, জৈন সম্প্ৰদায়, তাৰপিছত ইয়াত মডেল এটা কুৱেশ্যন থাকিব, তাৰপিছত বৌদ্ধ দৰ্শন, এইটোৱে আছিল আপোনালোকৰ BA থাৰ্ড ছেমিষ্টাৰৰ ফিল'চফিৰ কিতাপখন। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ অতি সোনকালে আপোনালোকে লাভ কৰে। তেনেহ'লে এইখিনি আছিল আজিৰ ভিডিঅ'। ধন্যবাদ।